নমস্কাৰ বন্ধুসকল আপোনালোকে এবাৰ জানেনে বিজ্ঞানীসকলে যিকোনো পৰীক্ষণমূলক কাম কৰিবলৈ কেৱল যে মাত্ৰ নিগনিকে ব্যৱহাৰ কৰে কিয় বাৰু সেয়া লাগিলে যিমান ভাল দৰৱেই হওক বা বিষাক্ত দৰৱেই হওক বা বিষাক্ত কেমিকেলেই হওক বা নাইবা কঠিন বিপদজনক পৰীক্ষণেই হওক এই সকলোবোৰ বিজ্ঞানৰ পৰীক্ষণমূলক কামত কেৱল নিগনিকে ব্যৱহাৰ কৰা হয় কিয় বাৰু কাৰণ হৈছে মানুহৰ শৰীৰৰ ভিতৰৰ অংগবোৰৰ লগত নিগনিৰ প্ৰায় একেই থাকে হাওঁফাওঁ কলিজা কিডনী লিভাৰ দৃষ্টিশক্তি আদি প্ৰায় অংগসমূহ একেই মানুহৰ শৰীৰৰ লগত নিগনিৰ জিন বা বংশ এককসমূহ প্ৰায় 90 পৰা 95% মিল পোৱা যায় সেইবাবে বিজ্ঞানীসকলে মানুহৰ লগত জড়িত যিকোনো দৰৱ পাতি বনালে পোনপ্ৰথমে নিগনিকে টেষ্ট কৰি লয় দ্বিতীয়তে কেৱল নিগনিকে এইভাবে ব্যৱহাৰ কৰা হয় যে নিগনি হৈছে এটা সৰু জীৱ ইহঁততকৈ সৰু জীৱ পৃথিৱীত আছে যদিও অংগসমূহ মানুহৰ লগত মিল পোৱা নাযায় কিন্তু বান্দৰৰ ক্ষেত্ৰত 98 পৰা 99% মিল আছে কিন্তু বান্দৰটো হৈছে নিগনিতকৈ এটা ডাঙৰ জীৱ সেইবাবে ইয়াক ব্যৱহাৰ কৰা নহয় বা ইহঁতক মৰা নাযায় অৰ্থাৎ নিগনিটো মৰিলে বা মাৰিলে ইমান ক্ষতি নহয় কিন্তু বান্দৰটো মাৰিব নোৱাৰে আৰু অন্তৰাষ্ট্ৰীয় নিয়ম অনুসৰি ডাঙৰ জীৱ বা বান্দৰ মৰাটো এটা অপৰাধ পৃথিৱীত বিজ্ঞানৰ এক্সপেৰিমেণ্টৰ ক্ষেত্ৰত বহুত হাজাৰ নিগনি মাৰে বন্ধুসকল আৰু এটা কথা জানি থওক যে এনেবোৰ কাৰণে নিগনিক সন্মান ক্ষেত্ৰত ৰাছিয়াত বিজ্ঞান কেন্দ্ৰত নিগনিৰ এক প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে নিগনিৰ পৰীক্ষাৰ বাবে চিকিৎসা বিজ্ঞানীসকলে সফলতাৰে এক্সপেৰিমেণ্ট কৰিব পাৰে বন্ধুসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় জানিব পাৰিলে যে নিগনিকে কিয় এক্সপেৰিমেণ্টৰ ক্ষেত্ৰত বা বিজ্ঞানৰ পৰীক্ষণমূলক কামৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু এনেধৰণৰ 100% সত্য তথ্য আগলৈকে পাই থাকিবৰ বাবে ফেচবুক পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ